এইটো আছিল তোমালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ পলিটিকেল সায়েন্স সাবজেক্টৰ বুক। তো এই বুকৰ পৰা কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ ডিছকাছ কৰিম প্ৰথম নাম্বাৰ চেপ্টাৰৰ। যিহেতু তোমালোকৰ 16 তাৰিখত এক্সাম আছে, দীঘলীয়া প্ৰশ্নটো আজি ডিছকাছ কৰিম। তো তোমালোকে মডেল আৰু কিতাপৰ পৰা দেখুৱাম। তো তোমালোকে মডেল আৰু কিতাপখন ওলাই লোৱা। তো আহা তোমালোকে কুৱেশ্যনকেইটা চাই লোৱা। তোমালোকৰ মডেল পেজ নাম্বাৰ 17 দিয়া আছে কুৱেশ্যনটো, যে কুৱেশ্যন নাম্বাৰ 3, ৰাজনৈতিক তত্ত্ব বুলিলে কি বুজা? ৰাজনৈতিক তত্ত্বৰ প্ৰকৃতি আৰু গুৰুত্ব ব্যাখ্যা কৰা। এই কুৱেশ্যনটো 16 তাৰিখ এক্সামৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট হয়, যে ৰাজনৈতিক তত্ত্ব বুলিলে কি বুজা, ৰাজনৈতিক তত্ত্বৰ প্ৰকৃতি আৰু গুৰুত্ব ব্যাখ্যা কৰা আহিব পাৰে। তো ইয়াৰ আনসাৰটো তোমালোকে চাই লোৱা। আৰু এখন তোমালোকৰ আহিব পাৰে যে কুৱেশ্যনটো, যে ৰাজনৈতিক তত্ত্বৰ শ্ৰেণী বিভাগ বা ৰাজনৈতিক তত্ত্বৰ ভাগসমূহৰ কি আলোচনা কৰা, এই কুৱেশ্যনটো আহিব পাৰে। তো ইয়াৰ আনসাৰটো চাই লোৱা, যে ৰাজনৈতিক তত্ত্বৰ শ্ৰেণী বিভাগ বা ভাগসমূহৰ হ'ল যে ডেভিড ষ্টৰ্নে ৰাজনৈতিক তত্ত্বক দুটা ভাগত ভাগ কৰিছে, যেনে মূল্যবোধযুক্ত তত্ত্ব আৰু সাময়িক তত্ত্ব। আৰু আছে তোমালোকে সম্পূৰ্ণ আনসাৰটো চাই লোৱা। তো 3 নম্বৰ কুৱেশ্যনৰ যে ৰাজনৈতিক তত্ত্ব বুলিলে কি বুজা, ইয়াৰ আনসাৰটো চাই লোৱা এতিয়া। এইটো আছিল ৰাজনৈতিক তত্ত্ব বুলিলে কি বুজাৰ কুৱেশ্যনৰ এনসাৰ। তাৰপিছত দিয়া আছে ৰাজনৈতিক তত্ত্বৰ প্ৰকৃতি। তো ৰাজনৈতিক তত্ত্বৰ প্ৰকৃতি কোনকেইটা হয় সেইটো তোমালোকে চাই লোৱা, যে ৰাজনৈতিক তত্ত্বৰ প্ৰকৃতি সম্পৰ্কে তলত দিয়া ধৰণে আলোচনা কৰিব পাৰে। প্ৰথমত দিয়া আছে ৰাজনৈতিক তত্ত্বৰ প্ৰবক্তাসকলে ৰাজনৈতিক বিষয়ৰ আলোচনাৰ সময়ত অৱহৰণ পদ্ধতি অনুসৰণ কৰি ৰাষ্ট্ৰ আৰু ৰাজনৈতিক জীৱনৰ সাৰ্বজনীন মূল্যবোধ নিৰ্ণয় কৰে। তো তোমালোকে 5টা পইণ্ট দিয়া আছে, 5টা তোমালোকে চাই যাবা। ৰাজনৈতিক প্ৰকৃতি, তাৰপিছত আছে ৰাজনৈতিক তত্ত্বৰ গুৰুত্ব। তো গুৰুত্বটো মোষ্ট ইম্পৰ্টেণ্ট হয়, ৰাজনৈতিক তত্ত্বৰ গুৰুত্ব। তো কুৱেশ্যনটো 10 মাৰ্কৰ কাৰণে আহিব পাৰে, যে ৰাজনৈতিক তত্ত্ব বুলিলে কি বুজা, ৰাজনৈতিক পৰিসৰ, প্ৰকৃতি আৰু গুৰুত্ব আৰু ৰাজনৈতিক তত্ত্বৰ শ্ৰেণী বিভাগ। তো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো চাই যাবা। এইখিনি আছিল দ্বিতীয় নম্বৰ চেপ্টাৰৰ প্ৰথম নম্বৰ চেপ্টাৰৰ দ্বিতীয় নম্বৰ কুৱেশ্যনৰ এনসাৰ, যে ৰাজনৈতিক তত্ত্বৰ গুৰুত্ব এইখিনি আছিল। তো মোষ্ট ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো, তোমালোকে চাই যাবা। মডেল পেজ নাম্বাৰটো দিয়াই আছে 17 পেজত, তাৰ পৰা চাই ল'বা। আৰু এখন তোমালোকৰ গুৰুত্বপূৰ্ণ কুৱেশ্যন হ'ল যে ৰাজনৈতিক বিজ্ঞানৰ অৰ্থ কি আলোচনা কৰা। তো ৰাজনৈতিক বিজ্ঞান কি, পেজ নাম্বাৰ 20 পেজত দিয়া আছে, যে ৰাজনৈতিক বিজ্ঞান কাক বোলে, ইয়াৰ অৰ্থ কি আলোচনা কৰা। তো ৰাজনৈতিক বিজ্ঞানটো তোমালোকে চাই যাবা, ইয়াত দিয়া আছে পেজ নাম্বাৰ 20 পেজত, যে ৰাজনৈতিক বিজ্ঞান কাক বোলে বা ৰাজনৈতিক বিজ্ঞানৰ সংজ্ঞা। তো সংজ্ঞাও আছে, সংজ্ঞাটো তোমালোকে চাই যাবা। তাৰপিছত তোমালোকে কুৱেশ্যন নাম্বাৰ 6টো চাই যাবা। 6 নম্বৰ প্ৰশ্নটো, যে ৰাজনীতি বিজ্ঞানৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰা। তো এইটো আহিব পাৰে 5 বা 10 মাৰ্কৰ কাৰণে, ৰাজনৈতিক বিজ্ঞানৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰা 16 তাৰিখ এক্সামৰ কাৰণে। এইবিলাক আছিল গুৰুত্বপূৰ্ণ প্ৰশ্ন। প্ৰশ্ন নম্বৰ 8, দীঘলীয়া প্ৰশ্ন, যে ৰাজনীতি বিজ্ঞান আৰু বুৰঞ্জীৰ মাজত সম্পৰ্ক বিষয়ে আলোচনা কৰা। মোষ্ট ইম্পৰ্টেণ্ট হয় এইটো, যে ৰাজনৈতিক বিজ্ঞান আৰু বুৰঞ্জীৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা আহিব পাৰে। তো তোমালোকৰ মডেল পেজ নম্বৰত দিয়া আছে 22 পেজত দিয়া আছে কুৱেশ্যনটো, যে 22 পেজৰ কুৱেশ্যন নম্বৰ 8, ৰাজনৈতিক বিজ্ঞান আৰু বুৰঞ্জীৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা। তো এই আনসাৰটো তোমালোকে চাই ল'বা মডেলৰ পৰাই, যে 22 পেজ 23 পেজত দিয়া আছে কুৱেশ্যন আৰু এনসাৰ। এতিয়া তোমালোকে কিছুমান চমু টকা চাই লোৱা। চমু টকা আহিব পাৰে তোমালোকৰ 5 মাৰ্কৰ কাৰণে। তো কিতাপৰ পৰা তোমালোকে চমু টকা কেইটা চাই যাবা, যে কিতাপৰ পেজ নাম্বাৰ দিয়া আছে তোমালোকৰ 43 দিয়া আছে, যে দাৰ্শনিক দৃষ্টিভংগী। তো দাৰ্শনিক দৃষ্টিভংগী এইটো চমু টকা আহিব পাৰে। তো চমু টকা তোমালোকে লিখিব আহিলে তোমালোকে এনসাৰবিলাক লিখিবা, এইবিলাক আছিল চমু টকা। তো দাৰ্শনিক চমু টকা আৰু আছে তোমালোকৰ কেইটামান চমু টকা, আৰু 4-5টা আছে। তো সেইকেইটা চাই লোৱা। এইবিলাক আছিল দাৰ্শনিক দৃষ্টিভংগীৰ সম্পূৰ্ণখিনি। তো সম্পূৰ্ণখিনি তোমালোকে পঢ়ি যাবা, মোষ্ট ইম্পৰ্টেণ্ট হয় চমু টকাটো। নেক্সটত তোমালোকে চমু টকা আৰু চাই যাবা, যে ঐতিহাসিক দৃষ্টিভংগী। তো ঐতিহাসিক দৃষ্টিভংগীটো চমু টকা আহিব পাৰে। এক ঐতিহাসিক দৃষ্টিভংগী ফাইনেল এক্সামিনেশ্যন 2022ত আহিছিল। তো তোমালোকৰ কাৰণে এইটো চাই যাবা, এইটো তোমালোকে ইম্পৰ্টেণ্ট সহকাৰে চাই যাবা, যে ঐতিহাসিক দৃষ্টিভংগী। আৰু আছে তোমালোকৰ চমু টকা। তাৰপিছত তোমালোকে চমু টকা আন এটা দিয়া আছে, যে আইনগত দৃষ্টিভংগী। আইনগত দৃষ্টিভংগীটো আহিব পাৰে, মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকৰ আজি, যিহেতু
চাৰিটা চমু টকা তোমালোকক দেখুৱাম। তো চাৰিটা ইম্পৰ্টেণ্ট হয়, তোমালোকে চাৰিটাই চাই যাবা। চমু টকা আহিব পাৰে এইটো যে আইনগত দৃষ্টিভংগী পেজ নম্বৰ 45 দিয়া আছে, বুক পেজ নম্বৰ 45, কিতাপৰ পেজ নম্বৰটো হ'ল যে 45 দিয়া আছে চমু টকা প্ৰথম চেপ্টাৰৰ পলিটিকেল চায়েন্স ছাবজেক্টৰ BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ। তাৰপিছত দিয়া আছে যে আনুষ্ঠানিক দৃষ্টিভংগী। তো আনুষ্ঠানিক দৃষ্টিভংগীটো আহিব পাৰে তোমালোকৰ চমু টকা, তাৰ পৰা তোমালোকে সম্পূৰ্ণখিনি কিতাপৰ পৰা চাই ল'বা। তো 5 মাৰ্কৰ কাৰণে আহিব পাৰে চমু টকা যে আনুষ্ঠানিক দৃষ্টিভংগী ওপৰত চমু টকা লিখা আহিব পাৰে। তো আহিলে তোমালোকে লিখিবা, তোমালোকে ভালদৰে তোমালোকে কিতাপৰ পৰাই পঢ়ি যাবা। মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকৰ চাৰিটা চমু টকা। কিতাপৰ পেজ নম্বৰ 47ত আৰু এখন কুৱেশ্যন হ'ল যে প্ৰাচীন দৃষ্টিভংগীৰ বৈশিষ্ট্য সম্পৰ্কে তলত সমূহ আলোচনা কৰা হ'ল। তো তোমালোকৰ কুৱেশ্যনটো আহিব পাৰে যে ৰাজনৈতিক তত্ত্বৰ বৈশিষ্ট্যসমূহৰ সম্পৰ্কে আলোচনা কৰা। তো আহিলে তোমালোকে লিখিবা। তো মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকৰ যদি ৰাজনৈতিক তত্ত্বৰ চমু টকা আহে, প্ৰাচীন দৃষ্টিভংগীৰ চমু টকা আহিলে তোমালোকে লিখিবা। তো এইবিলাক আছিল এনচাৰ বৈশিষ্ট্যৰ। তো বৈশিষ্ট্য তোমালোকে চাই ল'বা। তোমালোকৰ কিতাপৰ পেজ নম্বৰটো হ'ল যে 47 পেজত দিয়া আছে কুৱেশ্যনটো। মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকে যে ৰাজনৈতিক তত্ত্বৰ চমু টকা প্ৰাচীন দৃষ্টিভংগীৰ বৈশিষ্ট্য। আহিলে তোমালোকে লিখিবা। কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাৰ কাৰণে, যিহেতু তোমালোকৰ 16 তাৰিখত এক্সাম আছে পলিটিকেল চায়েন্স। তো এইবিলাক কুৱেশ্যন তোমালোকে চাই যাবা। তাৰপিছত তোমালোকে মডেল পেজ নম্বৰ দি আছে 12। তো 12 নম্বৰ পেজৰ মডেলৰ আৰু দুখন কুৱেশ্যন আছে যে ৰাজনীতি কাক বোলে, ৰাজনীতি বুলিলে কি বুজা, ৰাজনীতি অধ্যয়নৰ বিভিন্ন দিশসমূহ কি কি, বা ৰাজনীতিৰ পৰিসৰৰ বিষয়ে আলোচনা কৰা কুৱেশ্যনটো আহিব পাৰে। তো কুৱেশ্যনটো আহিলে তোমালোকে এনচাৰখিনি এইবিলাক লিখি দিবা। তো এনচাৰটো দিয়া আছে, এনচাৰটো স্ক্ৰীনশ্বট মাৰি লোৱা। তোমালোকৰ মডেলত আছেনে লোৱা, মডেল পেজ নম্বৰ 12 পেজত দিয়া আছে। তো 12 নম্বৰ পেজৰ আৰু এখন তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়া আছে 6 নম্বৰ প্ৰশ্নটো, ৰাজনৈতিক তত্ত্বৰ উপযুক্ত সংজ্ঞা আগবঢ়োৱা। তো ৰাজনৈতিক তত্ত্বৰ সংজ্ঞা আহিব পাৰে। তো কুৱেশ্যনটো তোমালোকৰ বট কুৱেশ্যন আহিব পাৰে, দীঘলীয়া প্ৰশ্ন আহিব পাৰে যে ৰাজনৈতিক তত্ত্বৰ সংজ্ঞা আলোচনা কৰা আৰু পৰিসৰ, কুৱেশ্যনটো এনেকৈ আহিব পাৰে। তো তোমালোকে যেহেতু পৰিসৰ ৰাজনৈতিক তত্ত্বৰ পৰিসৰ আগত আলোচনা কৰিলেও, তো তোমালোকে ভালদৰে চাই যাবা যে ৰাজনীতিৰ সংজ্ঞা যে ডেভিড ষ্টোনৰ মতে ৰাজনৈতিক দৰ্শন আৰু ৰাজনৈতিক মূল্যবোধ আলোচনাই হৈছে ৰাজনৈতিক তত্ত্ব। এয়া আছিল ডেভিড ষ্টোনৰ মতে ৰাজনীতিৰ এই সংজ্ঞা আগবঢ়াইছে। তো মোষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে যে ৰাজনৈতিক তত্ত্বৰ সংজ্ঞা, তো এইটো চাই যাবা। মডেল পেজ নম্বৰ 13 নম্বৰ পেজ যে পেজ নম্বৰৰ 9 নম্বৰ কুৱেশ্যনটো যে 9 নম্বৰ কুৱেশ্যনটো দিয়া আছে যে ৰাজনৈতিক তত্ত্বৰ কাৰ্যাৱলী উল্লেখ কৰা। তো ৰাজনৈতিক তত্ত্বৰ কাৰ্যাৱলী উল্লেখ কৰিবলৈ আহিব পাৰে। তো কুৱেশ্যনটো আহিলে তোমালোকে এনচাৰটো লিখিবা যে এনচাৰটো দিয়া আছে ৰাজনৈতিক তত্ত্বই ৰাজনীতি বিজ্ঞানৰ অংশ হিচাপে বিভিন্ন কাৰ্য সম্পন্ন কৰে। সেইবোৰ হ'ল যে ৰাজনৈতিক তত্ত্বই কোনো এক ৰাজনৈতিক বিষয়ৰ সম্পৰ্কে বৈজ্ঞানিক ব্যাখ্যা আগবঢ়ায়। আৰু আছে ইয়াৰ পইণ্ট দিয়া আছে, পইণ্টকেইটা তোমালোকে চাই লোৱা। তো ইয়া আছিল ৰাজনৈতিক তত্ত্বৰ কাৰ্যাৱলীৰ পিছৰ পইণ্ট 3টা। তো এই 3টা পইণ্ট তো তোমালোকে চাই লোৱা, যিহেতু 5টা পইণ্ট দিয়া আছে তোমালোকৰ 5 মাৰ্কৰ কাৰণে আহিব পাৰে। তো তোমালোকে এইবিলাক লিখিবা। আৰু এখন কুৱেশ্যন হ'ল তোমালোকৰ যে ৰাজনৈতিক তত্ত্বৰ দুটা প্ৰয়োজনীয়তা নাইবা প্ৰাসংগিকতা উল্লেখ কৰা। তো এইটো 2 মাৰ্কৰ কাৰণে আহিব পাৰে যে ৰাজনৈতিক তত্ত্বৰ দুটা প্ৰয়োজনীয়তা নাইবা প্ৰাসংগিকতা উল্লেখ কৰা। তেনে উত্তৰটো হ'ল যে ৰাজনৈতিক তত্ত্বৰ দুটা প্ৰয়োজনীয়তা বা প্ৰাসংগিকতা উল্লেখ কৰা হ'ল। তো পইণ্ট দুটা তোমালোকে চাই লোৱা, পেজ নম্বৰ 11 আৰু 12 পেজত দিয়া আছে। পইণ্ট দুটা হ'ল যে ৰাজনৈতিক তত্ত্বৰ প্ৰয়োজনীয়তাৰ পইণ্ট, ৰাজনৈতিক তত্ত্বই যিবোৰ ৰাজনৈতিক আদৰ্শ আৰু অনুষ্ঠানৰ দ্বাৰা সমাজ আৰু ৰাষ্ট্ৰ পৰিচালিত হয় সেইবোৰৰ প্ৰাথমিক জ্ঞান প্ৰদান কৰে। 2 নম্বৰতে দিয়া আছে 6 নম্বৰ যে ৰাজনৈতিক তত্ত্বই ৰাজনৈতিক ধাৰণাসমূহৰ অৰ্থ নিৰূপণ আৰু বিশ্লেষণ কৰে। তো এয়া আছিল তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু এই চেপ্টাৰৰ 1 মাৰ্কৰ আৰু 2 মাৰ্কৰ কুৱেশ্যন আনচাৰ ইতিমধ্যে এখন ভিডিঅ' আপলোড কৰিছোঁ। তো তোমালোকে সেই ভিডিঅ'টো চাবৰ কাৰণে মোৰ এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন লিংক দিয়া আছে। তো তোমালোকে তাৰ পৰা চাব পাৰা যে তোমালোকৰ শ্বৰ্ট কুৱেশ্যন আনচাৰ। আজি যেহেতু তোমালোকৰ আগত 10 আৰু 5 মাৰ্ক কুৱেশ্যন ডিছকাছ কৰিলোঁ, গোটেইবিলাক কুৱেশ্যন তোমালোকে ইম্পৰ্টেণ্ট হয়, তোমালোকে